নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ অষ্টম বাৰ্ষিক অধিৱেশন সম্পন্ন ৩২ গৰাকী বিশিষ্ট সমাজসেৱক সাংবাদিকক বঁটা প্ৰদান অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সাংবাদিকৰ দ্বাৰা গঠন হোৱা নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ ২৯ ডিচেম্বৰত দিনজোৰা কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ দেউৰী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অষ্টম বাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত হয় কেন্দ্ৰীয় সমিতিৰ উদ্যোগত CNSC নিউজ আৰু ব্ৰহ্মপুত্ৰ নিউজৰ সহযোগত যোৱা ২৯ ডিচেম্বৰত কেন্দ্ৰীয় সমিতিৰ অষ্টম বাৰ্ষিক অধিৱেশনত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া প্ৰতিদিন টাইমৰ উত্তৰ অসমৰ ব্যুৰ চিফ ববুল হাজৰিকা নিউজ লাইভৰ নাওবৈচাৰ সাংবাদিক ৰবীন্দ্ৰ উপাধ্যায় সমাজসেৱক গুৱাহাটীৰ উত্তম গগৈ চৰাইদেউ জিলাৰ সমাজসেৱিকা লাৱণ্য দত্ত ND24x7 নাৰায়ণপুৰৰ সাংবাদিক দীপান্ত কাকতি CNSC নিউজৰ নাৰায়ণপুৰৰ সাংবাদিক গোপাল গোৱালা আছাম টক্স বজালী সাংবাদিক বনজিৎ দাস নিউজ 18ৰ নাজিৰা সাংবাদিক বকুল কোঁৱৰ তিনিচুকীয়াৰ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকা প্ৰাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক কুশল শইকীয়া আমাৰ অসমৰ জ্যেষ্ঠ সাংবাদিক কুমুদ শইকীয়াকে ধৰি প্ৰায় ৩২ গৰাকী বিশিষ্ট সমাজসেৱক আৰু সাংবাদিকক বিশিষ্ট পৰ্যায়ৰ বঁটা আগবঢ়ায় জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া এছ'চিয়েশ্যন ২০১৭ চনৰ ২৮ ডিচেম্বৰ দিনা গুৱাহাটীত আমি জন্মগ্ৰহণ কৰিছিলোঁ আৰু সেই উদ্দেশ্যে আজি অষ্টম বছৰ আমি ভৰি দিলোঁ অষ্টম বৰ্ষৰ প্ৰতিষ্ঠা দিৱসটো আজি নাৰায়ণপুৰ দেউৰী কলাক্ষেত্ৰত অনুষ্ঠিত হৈ আছে আৰু প্ৰায় ৩৮জন সংবাদকৰ্মী লগতে বিভিন্ন সমাজ লগত জড়িত আগশাৰী ব্যক্তিসকলক আমি অভ্যৰ্থনা জনালোঁ আৰু এই অনুভৱটো অনাবিল কিবা এটা মানুহে যেতিয়া প্ৰাপ্তি হয় অনুভৱ থাকিবই এইটো মোৰ নতুন বিষয় নহয় মই নৰ্থ বেংক ডেভেলপমেণ্ট ছ'চাইটি নামৰ এখন ছ'চাইটিত বহু যুগৰ পৰা জড়িত হৈ পেলাই কিছুমান সমাজৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছোঁ এই সূত্ৰেই মোক আজি নিশ্চয় তেওঁলোকে চিলেকশ্যন কৰি পেলাই এনেকুৱা এটা বঁটাৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ দিলে আৰু তেওঁলোকক মই আপোনালোকৰ চেনেলৰ যোগেদি তেওঁলোকলৈও শুভেচ্ছা থাকিল আৰু ভৱিষ্যতে এনেকুৱা বঁটাৰ দ্বাৰা আৰু আমি ৰাইজৰ মাজত বা পশু পক্ষী জীৱ জন্তু সকলো হৈ কাম কৰিম বুলি মই আপোনালোকৰ চেনেলৰ যোগেদি মই প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ